Hello students, তোমালোকৰ কাৰণে আজি ইংৰাজী গ্ৰামাৰৰ এটা ধুনীয়া বিষয়বস্তু লৈ আহিছো। এই বিষয়বস্তুটো সহজ আৰু লাগতিয়াল। চাওঁচোন আহা এই ভিডিঅ'টো। ইংৰাজী ব্যাকৰণৰ এটা সহজ আৰু লাগতিয়াল বিষয়বস্তু হ'ল স্পেচিয়েল ভাৰ্বছ অৰ অক্সিলাৰি ভাৰ্বছ। আজিৰ ভিডিঅ'টো এই স্পেচিয়েল ভাৰ্বছ বা অক্সিলাৰি ভাৰ্বছ আৰু ইয়াৰ বিশেষত্বৰ ওপৰত বনোৱা হৈছে। আৰু এই ভিডিঅ'টো ক্লাছ 8ৰ পৰা 10লৈ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে বনোৱা হৈছে যদিও ক্লাছ 6-7ৰ পৰা হাই সেকেন্ডাৰী লৈ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবেও ই উপযোগী বা উপকৃত নিশ্চয় কৰিব। ঠিক আছে, আগবাঢ়ো তেন্তে। তাৰ আগতে নিজৰ পৰিচয়টো দি দিব খুজিছোঁ। মই তুলন দত্ত, কন্টেক্সচুৱেল টিচাৰ, বামুণী হাইস্কুল, জখলাবন্ধা, নগাঁও, অসম। এতিয়া ভিডিঅ'টোৰ আগলৈ চাওঁ। Special verbs or auxiliary verbs, anomalous finites বা anomalous verbs। এই যে anomalous finites বা anomalous verbs লিখা হৈছে তাৰ মানে special verbs বা auxiliary verbsক anomalous finites বা anomalous verbs হিচাপেও জনা যায়। এই special verbs বা auxiliary verbs মুঠতে 24টা। কি ইয়াত দিয়া আছে ধুনীয়াকৈ এবাৰ চাওঁ আহা। am, is, are, was, were, have, has, had, shall, should, will, would, may, might, can, could, must, ought, do, does, did, dare, need, and used। মই অলপ খৰকৈ পঢ়িছোঁ। এই 24টা ভাৰ্ব অন্য ভাৰ্বৰ লগত নিমিলে, মানে ইংৰাজী গ্ৰামাৰত থকা অন্য ভাৰ্বৰ লগত ইহঁতৰ পাৰ্থক্য আছে। সেইবাবে ইহঁতক anomalous finites বা anomalous verbs বুলি কোৱা হয়। anomalous শব্দৰ অৰ্থ হ'ল সাধাৰণ ৰীতি বহিৰ্ভূত। তাৰমানে ইংৰাজী ব্যাকৰণৰ যিখিনি নীতি নিয়ম আছে এই ভাৱবিলাক সেই নীতি নিয়মৰ অকমান ব্যক্তিক্ৰম। কেনে ধৰণেনো ব্যক্তিক্ৰম চাওঁচোন আহা। anomalous finites বা anomalous verbsৰ বিশেষত্ববিলাক শিকোঁ আহা। তাৰমানে anomalous verbsৰ কিছুমান বিশেষত্ব আছে। এই বিশেষত্ববিলাকৰ প্ৰথমটো হ'ল ইহঁতৰ পাছত নটৰ সংক্ষিপ্ত ৰূপ n' সংযুক্ত কৰিব পাৰি। উদাহৰণস্বৰূপে is not মানে isn't short form, are not aren't, have আৰু not haven't, had plus not hadn't। এই চাৰিটা দেখিছেনে? isn't, aren't, haven't, hadn't। বিশেষ ৰূপান্তৰ হোৱা নাই, কেৱল short form নটৰ short formটোহে লাগি গৈছে ভাৱটোৰ লগত। কিন্তু ইয়াৰ পিছত যি তিনিটা পাবা, এই যে will plus not won't হৈছে, ৰূপৰ পৰিৱৰ্তন হৈছে। shall plus not sent হৈছে, can plus not can't হৈছে। এই তিনিটা পৰিৱৰ্তন বোল্ড আখৰেৰে এই কাৰণে দিয়া আছে যে এই 24টা ভাৰ্বৰ ভিতৰত এই তিনিটাৰ পৰিৱৰ্তন অলপ বেলেগ আৰু ইহঁতক মনত ৰাখিব লাগিব। মনত এই কাৰণে ৰাখিব লাগিব যে আমি ইয়াৰ পিছত যিখিনি বিশেষত্ব জানিম তাত জানিম যে নিগেটিভ কৰিবলৈ যেতিয়া উইলৰ লগত নট লগাবলগীয়া হয় তেতিয়া শ্বৰ্ট ফৰ্ম আমি won't, sent, can't এইদৰে ব্যৱহাৰ কৰিব লাগিব। ঠিক তেনেদৰে অন্য ভাৰ্ব আছে ইয়াত do not, do plus not don't, does plus not doesn't, did plus not didn't, need plus not needn't, dare plus not daren't। এই ভাৰ্ববিলাকৰ লগত বিশেষ পৰিৱৰ্তন হোৱা নাই, কিন্তু এই তিনিটাৰহে বিশেষ পৰিৱৰ্তন হৈছে। এইটো আমি মনত ৰাখিব লাগিব। 2 নম্বৰ বিশেষত্ব হ'ল ইহঁতৰ পাছত নট যোগ কৰি এফাৰ্মেটিভ সেন্টেন্সক নিগেটিভ কৰা হয়। এই যে টাৰ্ন ইনটু নিগেটিভ, সেই টাৰ্ন ইনটু নিগেটিভ কেনেনো কৰি সেয়া আমি এতিয়া বুজিম আহা। এফাৰ্মেটিভ সেন্টেন্স মানে হয় সূচক বাক্য। ৰবিন ইজ হিজ বেষ্ট ফ্ৰেণ্ড, ৰবিন তেওঁৰ উত্তম বন্ধু, শ্ৰেষ্ঠ বন্ধু। তো ইয়াক নিগেটিভ যেতিয়া কৰিম আমি, নিগেটিভ কৰিলে কি হ'ব? ৰবিন ইজ নট বা ইজন্ট হিজ বেষ্ট ফ্ৰেণ্ড। এই ইজ নট ফুল ফৰ্মত আছে আৰু তাৰ শ্বৰ্ট ফৰ্ম হ'ল ইজন্ট। প্ৰত্যেকটো সেন্টেন্সতে এনেদৰে দেখুওৱা হৈছে। চোৱা 2 নম্বৰ, she can dance very well, she cannot বা can't dance very well। we shall go to America next year, we shall not বা shan't go to America next year। he was very busy yesterday, he wasn't very busy yesterday। the students will draw the picture tomorrow, the students will not বা won't draw the picture tomorrow। দেখিছানে? প্ৰত্যেকটো ভাৰ্বৰ লগত যেতিয়া আমি বেলেগ বেলেগকৈ নট ইউজ কৰিছোঁ, ফুল ফৰ্মত লিখিছোঁ, তেতিয়া ই চাপ খোৱা নাই। তাৰমানে ইজ আৰু নট একলগ লগাই দিয়া হোৱা নাই। নটৰ শ্বৰ্ট ফৰ্ম যেতিয়া n' ইউজ কৰিছোঁ তেতিয়াহে ভাৱটোৰ লগত সংযুক্ত হৈ গৈছে। তাৰমানে এনেদৰেহে তাক সংযুক্ত কৰিব পাৰি। ইজ আৰু নট দুইটাক চপাই লিখি দিলে সেয়া সংযুক্ত হ'ব বুলি ক'ব নোৱাৰি।
আমি নিগেটিভ কৰোঁতে ইজ নট লিখিলেও হ'ব বা ইজেণ্ট লিখিলেও হ'ব, কেন নট লিখিলেও হ'ব বা কাণ্ট লিখিলেও হ'ব, চেল নট লিখিলেও হ'ব বা চেণ্ট লিখিলেও হ'ব, দুটাৰ যিকোনো এটা লিখিলেই হ'ল। কিন্তু জানিবৰ কাৰণে ইয়াত দুইটা দিয়া হৈছে। আৰু এটা কথা মনত ৰাখিবা, এই যে শ্বৰ্ট ফৰ্মবিলাক বিশেষকৈ অৰেল ইংলিছত বা স্পকেন ইংলিছতহে ব্যৱহাৰ কৰা হয়। তথাপিও জানিবৰ কাৰণে এই শ্বৰ্ট ফৰ্মটোৰ ব্যৱহাৰ কিদৰে হয় নিগেটিভ কৰোঁতে সেয়া দেখাবৰ কাৰণেহে ইয়াত দিয়া হৈছে। নেক্সট 3 নম্বৰ বিশেষত ইহঁতক ছাবজেক্টৰ আগত বহুৱাই এছাৰ্টিভ চেণ্টেন্সক ইণ্টাৰগেটিভ কৰা হয়। তাৰমানে টাৰ্ণ ইনটু ইণ্টাৰগেটিভ কেনেদৰে কৰা হয় চোৱা। মই সেই একেবিলাক উদাহৰণে লৈছোঁ যাতে তোমালোকৰ বুজাত সহজ হয়। ৰবিন ইজ হিজ বেষ্ট ফ্ৰেণ্ড, আমি নিগেটিভ কৰোঁতে নট লগাইছিলোঁ নে, তে ইণ্টাৰগেটিভ কৰিম। ইয়াত চোৱা ভাৰ্বটোক ছাবজেক্টৰ আগফালে দিয়া হৈছে। আগফালে দিওঁতে স্মল লেটাৰ আইটো কেপিটেল লেটাৰ হৈ গ'ল। ৰবিনৰ আৰটো কিন্তু কেপিটেলে আছে, কাৰণ ৰবিন ইজ এ নেমিং ৱৰ্ড, মানে নামবাচক শব্দ, বিশেষ্য শব্দ, সেইকাৰণেই কেপিটেল লেটাৰতে আছে। ঠিক তেনেদৰে অন্যান্যবিলাক চি কেন ডান্স ভেৰি ৱেল, কেন চি ডান্স ভেৰি ৱেল। ইয়াত চোৱা চিটো এটা প্ৰনাউন, নামবাচক শব্দ নহয়, সৰ্বনাম এটা, গতিকে এই এছটো স্মল লেটাৰ হৈ গৈছে ভিতৰত সোমাওঁতে। কেনৰ চিটো আকৌ কেপিটেল হৈ গ'ল। তাৰমানে ইংৰাজী বাক্যৰ প্ৰথম যিটো আখৰ হয় সেই আখৰটো সদায় কেপিটেল লিখিব লাগে। কিন্তু নামবাচক শব্দ থাকিলে বা বিশেষ্য শব্দ থাকিলে, মানে নাউন থাকিলে, য'তে নিলিখা কিয় সেই নাউনটো, প্ৰপাৰ নাউনটো সদায় কেপিটেল লেটাৰত হয়। 3 নম্বৰ উদাহৰণ চাওঁ, উই শ্বেল গো টু আমেৰিকা নেক্সট ইয়েৰ, শ্বেল উই গো টু আমেৰিকা নেক্সট ইয়েৰ। দেখিছানে প্ৰত্যেকটো চেণ্টেন্সতে কেনেদৰে বনোৱা হৈছে ইণ্টাৰগেটিভ। হি ৱাজ ভেৰি বিজি য়েষ্টাৰডে, ৱাজ হি ভেৰি বিজি য়েষ্টাৰডে। দ্য ষ্টুডেণ্টছ উইল ড্ৰ দ্য পিকচাৰ টুমৰো, উইল দ্য ষ্টুডেণ্টছ ড্ৰ দ্য পিকচাৰ টুমৰো। প্ৰত্যেকটো চেণ্টেন্সতে এই যিবিলাক স্পেচিয়েল ভাৰ্বছ বা অক্সিলাৰী ভাৰ্বছ আছে, এই ভাৰ্ববিলাকক ছাবজেক্টৰ আগফালে বহোৱা হৈছে। মানে ভাৱটো আগলৈ গৈছে, ছাবজেক্টটো পিছলৈ আহিছে, আৰু শেষত ফুল ষ্টপৰ ঠাইত প্ৰশ্নবোধক চিন দিছোঁ বা ইণ্টাৰগেটিভ মাৰ্ক দিছোঁ। আৰু এনেদৰে ইহঁতক ইণ্টাৰগেটিভ বনোৱা হৈছে বা ইণ্টাৰগেটিভ মানে প্ৰশ্নবোধক বাক্যলৈ পৰিৱৰ্তন কৰা হৈছে। 4 নম্বৰ বিশেষত্ব কিনো আছে চাওঁ আহা। ৰিপিটিশ্যন, মানে পুনৰুক্তি নকৰিবলৈ এনামেলেছ ফিনাইলছ ব্যৱহাৰ কৰা হয়। এই ব্যৱহাৰ দুই ধৰণে হয়। প্ৰশ্নৰ উত্তৰ চমুকৈ দিবলৈ হ'লে, এক্সাম্পল, আৰ ইউ ৱেল, য়েছ আই এম, ন' আই এম নট। 2 নম্বৰ, হেভ ইউ এভাৰ চিন এ কমেট, য়েছ আই হেভ, ন' আই হেভ নট। এই চমু উত্তৰ দিবৰ কাৰণেও এই অক্সিলাৰী ভাৰ্ববিলাক ব্যৱহাৰ কৰা হয়। উত্তৰ দুই ধৰণৰ হ'ব পাৰে চমু উত্তৰ, হয় মই দেখিছোঁ বা নহয়, হয় মোৰ ভাল বা নহয় মোৰ ভাল নহয়, বা হয় মই দেখিছোঁ বা নহয় মই দেখা নাই। এই দুইটা উদাহৰণত এই অক্সিলাৰী ভাৰ্বেৰে এনেকৈ চমু প্ৰশ্নৰ উত্তৰ দিবলৈ অক্সিলাৰী ভাৰ্ববিলাক ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত চাওঁ কিনো আছে। কোনো ষ্টেটমেণ্ট বা বিবৃতিৰ পাছতে প্ৰশ্ন এটা সাঙুৰি দিলে, অৰ্থাৎ টেগ কুৱেশ্যন বা কুৱেশ্যন টেগ কৰিলে কেনেদৰে এই ভাৰ্ববিলাকৰ, স্পেচিয়েল ভাৰ্ব বা অক্সিলাৰী ভাৰ্ববিলাকৰ ব্যৱহাৰ হয় সেয়া চাওঁ এতিয়া। মই সেই একেবাৰে উদাহৰণকে ৰাখিছোঁ, একেবোৰ উদাহৰণে ৰাখিছোঁ যাতে তোমালোকৰ বুজাত সহজ হয়। এতিয়া চোৱা, ইয়াত ইজ ভাৰ্ব আছে, ৰবিন ইজ হিজ বেষ্ট ফ্ৰেণ্ড। কুৱেশ্যন এটা সাঙুৰি দিলে, মানে এই যে ইজ ভাৰ্বটো আছে, ইয়াৰ পিছত নটৰ শ্বৰ্ট ফৰ্ম ইউজ হ'ব সদায়। টেগ কুৱেশ্যনত বা কুৱেশ্যন টেগত যি অক্সিলাৰী ভাৰ্ব থাকে, সেই অক্সিলাৰী ভাৰ্বৰ লগত সদায় শ্বৰ্ট ফৰ্মহে ব্যৱহাৰ হ'ব। ইয়াত সেইকাৰণে বল্ডকৈ লিখি দেখুওৱা হৈছে। ইজৰ লগত নট লগাই ইজেণ্ট কৰা হৈছে। তাৰপিছত ৰবিন নাউন, তাৰ সলনি হি প্ৰনাউন এটা লোৱা হৈছে। মানে যিকোনো জেন্সৰ ক্ষেত্ৰত আমি হি ল'ব পাৰোঁ। লেডিজ হ'লে বা ছোৱালী হ'লে চি ল'ব লাগিব। আৰু ছাবজেক্টটো যদি প্লুৰেল নাম্বাৰ হয়, বহু বচন হয়, তেতিয়া আমি দে ল'ব পাৰোঁ। ঠিক তেনেধৰণে আমি ইয়াত নামৰ সলনি বা বহু বচনত থকা বেলেগ ছাবজেক্টৰ সলনি একোটা প্ৰনাউন ল'ব পাৰোঁ। তো এইটো আমি টেগ কুৱেশ্যন কৰোঁতে বা কুৱেশ্যন টেগ কৰোঁতে ইয়াত দেখিছোঁ। ইজৰ লগত নটৰ শ্বৰ্ট ফৰ্ম ইজেণ্ট হৈছে, তাৰপিছত ৰবিন আছিল, ৰবিনৰ কাৰণে হি ল'লোঁ আমি প্ৰনাউন, আৰু প্ৰশ্নবোধক চিন দিলোঁ, এইটো কুৱেশ্যন টেগ হৈ গ'ল। এই ইজেণ্ট হিৰ অৰ্থ হ'ল নহয়নে। ৰবিন ইজ হিজ বেষ্ট ফ্ৰেণ্ড, ৰবিন তেওঁৰ শ্ৰেষ্ঠ বন্ধু। ইজেণ্ট হি, নহয়নে তেওঁ। ঠিক তেনেদৰে চি কেন ডান্স ভেৰি ৱেল, চি কেন ডান্স ভেৰি ৱেল, কান চি, নোৱাৰেনে তাই।
উই শ্বেল গো টু আমেৰিকা নেক্সট ইয়েৰ, উই শ্বেল গো টু আমেৰিকা নেক্সট ইয়েৰ, চেণ্ট উই, নেযামনে আমি। এই প্ৰশ্নৰ যিটো নেগুৰ লগোৱা হৈছে পিছফালে, বাক্যটোৰ পিছফালে, সেই প্ৰশ্নটোৰ নেগুৰ লগাবলৈ এই অক্সিলিয়েৰী ভাৰ্ববিলাক ব্যৱহাৰ হয় আৰু ইহঁতৰ লগত এন এপষ্ট্ৰফি টি লগাই, মানে নটৰ শ্বৰ্ট ফৰ্ম লগাই পেলাই কুৱেশ্যন টেগ কৰা হয় এনেদৰে। 4 নম্বৰ উদাহৰণটো চোৱা, হি ৱাজ ভেৰি বিজি য়েষ্টাৰডে, হি ৱাজ ভেৰি বিজি য়েষ্টাৰডে, ৱাজেণ্ট হি, নাছিল নে তেওঁ। দ্য ষ্টুডেণ্টছ উইল ড্ৰ দ্য পিকচাৰ টুমৰো, দ্য ষ্টুডেণ্টছ উইল ড্ৰ দ্য পিকচাৰ টুমৰো, ওণ্ট দে, নকৰিবনে তেওঁলোকে। ইয়াত চোৱা দ্য ষ্টুডেণ্টছ বহু বচন আছে, সেইকাৰণে ইয়াত দে প্ৰনাউন লোৱা হৈছে। কুৱেশ্যন টেগত এনেদৰে ব্যৱহাৰ কৰা হয়। জেণ্টছৰ বা বয়জৰ নাম থাকিলে হি ল'ব পৰা যায়, ছোৱালী থাকিলে লেডিজ থাকিলে চি ল'ব পৰা যায়, বহু বচন ছাবজেক্ট থাকিলে দে ল'ব পৰা যায়, এনেধৰণে প্ৰনাউন ব্যৱহাৰ কৰিব পৰা যায়। তো আমি ইতিমধ্যে দেখিলোঁ কেনেদৰে নিগেটিভ হয়, কেনেদৰে ইণ্টাৰগেটিভ হয় আৰু কেনেদৰে কুৱেশ্যন টেগ কৰা হয় এই অক্সিলিয়েৰী ভাৰ্ব বা স্পেচিয়েল ভাৰ্বছবিলাকৰ সহায়ত। একেবাৰে সহজ, তেনেই সহজ। এই ভিডিঅ'টো 2বাৰ বা 3বাৰ যদি চোৱা যায় তেনেহ'লে বৰ সুন্দৰকৈ এইখিনি বুজি পোৱা যাব বুলি মই ভাবোঁ। এতিয়া প্ৰেক্টিচ ৱৰ্ক দিয়া হৈছে, টাৰ্ণ ইনটু নিগেটিভ, সহজ সহজ বাক্য, আৰু এই প্ৰত্যেকটো বাক্যতে একোটা অক্সিলিয়েৰী ভাৰ্বছ আছে বা স্পেচিয়েল ভাৰ্বছ আছে। ইহঁতৰ লগত নট ব্যৱহাৰ কৰিলেই বাক্যকেইটা নিগেটিভ হৈ যাব। এইকেইটা তোমালোকে বহীত পাতি পেলাই কৰিব পাৰা। আকৌ এটা প্ৰেক্টিচ ৱৰ্ক আছে, টাৰ্ণ ইনটু ইণ্টাৰগেটিভ। সেই একেখিনি বাক্যকে দিছোঁ যাতে কৰিবলৈ সহজ হয়। ভাৰ্বখিনি আগলৈ আনিব লাগিব, ছাবজেক্টটো পিছলৈ দিব লাগিব। মনত ৰাখিবা, ছাবজেক্টটো পিছলৈ দিওঁতে যদি নাউন হয় নামৰ প্ৰথম আখৰটো কেপিটেলে থাকিব, যদি প্ৰনাউন হয় তেনেহ'লে কেপিটেল নেথাকে। কুৱেশ্যন টেগ আমি ইতিমধ্যে দেখিলোঁ, ইণ্টাৰগেটিভ কৰিবলৈ দিয়া হৈছে, নিগেটিভ কৰিবলৈ দিয়া হৈছে, এইবাৰ কুৱেশ্যন টেগ বা টেগ কুৱেশ্যন কৰিবলৈ দিয়া হৈছে। এইখিনি প্ৰেক্টিচ ৱৰ্ক। সেই একেখিনি চেণ্টেঞ্চ, বেলেগ চেণ্টেঞ্চ দিয়া নাই আৰু একেখিনি ভাৰ্ব আছে। প্ৰথমত নিগেটিভ কৰিবলৈ নট লগাব লাগিব বা এন এপষ্ট্ৰফি টি ইউজ কৰিব পাৰোঁ আমি, শ্বৰ্ট ফৰ্ম। নেক্সট ভাৰ্ববিলাক আগফালে যাব, ছাবজেক্ট পিছলৈ সোমাই আহিব, লাষ্টত কুৱেশ্যন মাৰ্ক দিম আৰু কুৱেশ্যন টেগত এই ভাৰ্ববিলাকৰ লগত নটৰ শ্বৰ্ট ফৰ্ম ইউজ কৰিম আৰু ছাবজেক্টটো যাবগৈ। ছাবজেক্টটো ইয়াত নাম দিয়া নাই, চব প্ৰনাউন দিয়া আছে, গতিকে ছাবজেক্টটো চব স্মল লেটাৰ হৈ যাব। চিৰ এছটো স্মল লেটাৰ হ'ব, দেৰ টিটো স্মল লেটাৰ হ'ব, আইটো কেপিটেল লেটাৰে থাকিব, আই ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ হোৱাৰ কাৰণে। চিৰ এছটো কেপিটেল হৈ নাথাকে, স্মল হৈ যাবগৈ, উইথ ডব্লিউটো স্মল হৈ যাব। এনেদৰে তোমালোকে 5টাকৈ উদাহৰণ দিয়া আছে প্ৰেক্টিচ ৱৰ্কৰ কাৰণে, টাৰ্ণ ইনটু নিগেটিভ, ইণ্টাৰগেটিভ আৰু কুৱেশ্যন টেগৰ কাৰণে। এইখিনি কৰিবা আৰু ভিডিঅ'টো লাগিলে 2বাৰ 3বাৰ চাবা। নাও থেংকছ ফৰ ৱাচিং and like, share and subscribe my channel. Thank you very much.